মন্দিৰৰ বাহিৰত আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকান। নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আন এটি ভিডিঅ'লৈ। আৰু ৰাতিপুৱাই আজি ওলাইছো আৰু যাবলৈ লৈছো জাগিৰোডত থকা দেউখাল মন্দিৰলৈ। মোৰ গাড়ীখনৰ কিবা এটা পূজা কৰিব লগা আছিল, তাৰ বাবে গৈ আছো দেউখাল মন্দিৰ। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলো আৰু অৱশেষত আজি যাবলৈ ওলাইছো। আৰু পংকজ দা আৰু সুশান্তকো লগ ধৰিছিলো, সিহঁতেও যাম বুলি ক'লে। আৰু ৰাতিপুৱাই যাবলৈ ওলাইছো, ভিডিঅ' এটাও আৰম্ভ কৰিছো। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও মহাদেৱৰ দৰ্শন কৰিব পাৰিব। এইয়া চাওক ৰাতিপুৱাৰ সোণাপুৰ, ৰ'দ ওলোৱাই নাই এতিয়ালৈকে। আৰু এই পংকজ দাহত আহিছে আৰু বলক আমি এতিয়া গৈ থাকো। ৰ'দে দিয়া নাইচোন, ছানগ্লাছ পিন্ধি ওলাইছো যে তই। কি হৈছে? চকুটো বম পিপিৰা আছে। সদায় এইটোৱে এনসাৰ ন? সোনকালে উঠিলো যে নকওঁ আৰু সদায় তাৰ চকুৱে পিৰপিৰাই, ছানগ্লাছ নেৰে তাৰমানে। আৰু মন্দিৰৰ বাহিৰত আপোনালোকে পূজাৰ সামগ্ৰীৰ দোকানসমূহ পাব। গাড়ীত দিয়া এই কাপোৰবোৰ ধুনীয়াকৈ আছে আৰু মহাদেৱৰ প্ৰিয় সকলোবোৰ বস্তু ইয়াতে পাই যাব। এইবিলাক দোকান আৰু মন্দিৰৰ বাহিৰত থকা দোকানৰ পৰা লৈ ললো পূজাৰ সামগ্ৰী। এতিয়া বলক আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰো। মোৰ গাড়ীখন লোৱাৰ পাছতে মই সাই বাবা মন্দিৰত পূজা কৰাইছিলো। তাৰ পাছত গাড়ীখনৰ আৰু এবাৰ পূজা কৰাব দিছিলে, কিন্তু পূজা কৰোৱা হোৱা নাছিলে। আৰু আজি দেউখাল মন্দিৰলৈ আহিলো, ভাবিলো একেবাৰে গাড়ীখনৰো পূজা কৰাই লওঁ। প্ৰথমতে চাকি ধূপ জ্বলাই শৰাই দি লওঁ, তাৰ পাছত গাড়ীৰ পূজা কৰিম আৰু মন্দিৰৰ পৰিৱেশো আপোনালোকক দেখুৱাম। আৰু আমি যিহেতু সোমবাৰে গৈছিলো, সোমবাৰে মহাদেৱৰ ওচৰলৈ ভক্তসকল আহিছে আৰু বহুত বেছি ৰাতিপুৱাই গৈছিলো আমি। আৰু ৰাতিপুৱাৰ ভাগতে ইমান বেছি মানুহৰ ভিৰ, আৰু অকমান পাছত চাগে আৰু বেছি মানুহ হ'ব। আগতে চাকি ধূপ জ্বলাই লওঁ। মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলাব নোৱাৰি, চাকি ধূপ দিয়াৰ বাবে বাহিৰত সুন্দৰ ব্যৱস্থা কৰি থোৱা আছে। চাকি ধূপ জ্বলাই লওঁ, তাৰ পাছত শৰাইখন লৈ মন্দিৰৰ ভিতৰলৈ যাওঁ আৰু আপোনালোকেও মহাদেৱৰ দৰ্শন কৰিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মহাদেৱৰ ওচৰত শৰাই আগবঢ়ালো, সেৱা কৰিলো আৰু এতিয়া গাড়ীখনৰ পূজা কৰিবলৈ বুলি আহিছো। ইয়াতে খুব সুন্দৰভাৱে গাড়ীৰ পূজা কৰি দিয়া হয়। গাড়ীৰ পূজা কৰা ধুনীয়া ঠাই আছে আৰু ইয়াতে 100 টকাকৈ লয় গাড়ীৰ পূজা কৰাৰ বাবে। আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ যদি নতুনকৈ গাড়ী কিনিছে তেনেহলে দেউখাল মন্দিৰলৈ লৈ আহিব পাৰে। খুব সুন্দৰভাৱে তেওঁলোকে পূজা কৰি দিব। আৰু মোৰ গাড়ীখন লোৱা প্ৰায় এবছৰে হ'ল। কিনাৰ পাছতে মই সাই বাবা মন্দিৰত পূজা কৰিছিলো। তাৰ পাছত মোক আৰু এবাৰ গাড়ীখন পূজা কৰিবৰ কাৰণে কৈছিলে আৰু সেইবাবে আজি দেউখাল মন্দিৰলৈ লৈ আহিলো। আৰু ইয়াতে খুব সুন্দৰভাৱে গাড়ীখনৰ পূজা কৰি দিছে আৰু গাড়ীৰ পূজাৰ সামগ্ৰীও আপোনালোকে মন্দিৰৰ বাহিৰত থকা দোকানবিলাকত পাই যাব। বাহিৰৰ দোকানসমূহত গাড়ীৰ পূজা কৰিব লাগে বুলি ক'লে তেওঁলোকে গোটেইখিনি সামগ্ৰী আপোনালোকক দি দিব। আৰু খুব সুন্দৰভাৱে ভিতৰত পূজা কৰি অহাৰ পাছত এয়া গাড়ীখন পূজা কৰি দি আছে। সঁচাকৈ মনটো খুবেই বেছি ভাল লাগে। এনেও মহাদেৱৰ ওচৰলৈ মই যেতিয়াই আহো তেতিয়াই মোৰ মনটো খুবেই বেছি ভাল হৈ যায়। মন্দিৰ দৰ্শন কৰি আপোনালোকেও নিশ্চয় বহুত ভাল পায় আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো গোটেইখিনি দৰ্শন কৰাবলৈ চেষ্টা কৰিছো।
आगे चलो वाले गलम चले गए गला साइन नंबर तो नहीं है कि वही तुम सही बोल रहे हो सुनिए अपना बड़ा बने इसको बोलो ये लोग रे मतलब ये जो वही तुम सही बोल रहे हो सुनिए আমি পূজা কৰিলো গাড়ী পূজা হৈ গ'ল এতিয়া অকমান ভালকে ভিডিঅ' কৰি আপোনালোকক দিছোঁ চাৰিওফালে পৰিৱেশ এইকেইটা ক'ত বহি আছে চব আৰু এখন প্ৰসাদৰ থালিখন আমাৰ প্ৰসাদ খাই আছো আৰু এইপিনে ফিল্ডখন চাওক ইমান ধুনীয়া পৰিৱেশ এইপিনে বান্দৰ আমি পূজা কৰিলো পূজা কৰি ওলাই আহিলো এইপিনে চাওক খা চাওক বতা দি আছে বাহিৰত ন পংকজা বোলে আজি মন খুজ হৈ গৈছে মানে বেলপাতটো বিচাৰি পোৱা নাই কিন্তু আৰু আমাৰ পূজা হৈ গ'ল গাড়ীৰ পূজা হৈ গ'ল তাতখিনি এয়া কেৰি বেগ এটাত লৈ লৈছোঁ আৰু এতিয়া আকৌ মন্দিৰৰ ভিতৰলৈ আহিছোঁ কিয়নো গাড়ীখন ভিতৰলৈকে লৈ আহিছিলোঁ পূজা কৰাৰ সময়ত গাড়ীখন লৈ যাওঁ তাতো গাড়ীখন ওলাই লৈ আহোঁ তাৰপিছত আমি এতিয়া ঘৰমুৱা হ'ম আৰু কেনেকুৱা লাগিছে চন্দ মাজে মাজে আহি থাকিব লাগে এয়া চাওক এই হেৰি খাবৰ কাৰণে গৰুবিলাক আছে ইয়াতে ৰাজহাঁহ আছে ইমান ধুনীয়াকৈ বুট খায় ইমান ধুনীয়াকৈ প্ৰসাদবোৰ দিলে খাই বান্দৰ আছে কল খোৱালোঁ বান্দৰক মানে চৰাই জীৱ জন্তু সকলো আছে এইপিনে মন্দিৰ আৰু গাড়ীৰ পূজা কৰিবৰ কাৰণে মানে মন্দিৰৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাব এটা ঘৰ এই ঘৰটো দেখিছেনে এইখিনিতে পূজাৰীসকল বহি থাকে তেখেতসকলে খুব সুন্দৰভাৱে গাড়ীৰ পূজা কৰি দিব ইয়াতে এইখিনি ঠাইত ধুনীয়াকৈ গাড়ীৰ পূজা কৰি দিয়ে আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাৰিওফালে গছ গছনি জীৱ জন্তু চৰাই চিৰিকটি সকলোবোৰ আছে ইয়াতে মনটো কিবা এটা বেলেগ ভাল লাগি যায় আৰু শিৱৰাত্ৰিৰ সময়তো ডাঙৰকৈ পূজা হয় দেওশাল শিৱ থানত
গাড়ীৰো পূজা হৈ গ'ল বলক এতিয়া আমি গৈ থাকোঁ আৰু আমি এতিয়া মন্দিৰৰ পৰা ওলালোঁ মন্দিৰৰ পৰা ওলাই গৈ আমি অকণমান এতিয়া পেট পূজা কৰিব লাগিব একো নোখোৱাকৈ যিহেতু আহিছোঁ ৰাতিপুৱা খুবেই বেছি ভাল লাগিল মনটো আমি অকণমান এইপিনে এতিয়া নেলি চাইডে অকণমান যাম বুলি ভাবিছোঁ কিবা কিবি খাবৰ কাৰণে আৰু নেলিৰ মানে গছৰ তলৰ দোকানীখনত হেৰি সুশান্ত ইমান ধুনীয়া পুৰি বনাই বোলে এইখিনিত ভাল বনাই ধুনীয়া আৰু আমি নেলি মকৰীয়া পাৰ হৈ আহিছোঁ আৰু এইপিনে চাওক চাৰিওফালে এই বহুত বেছি যে গছ আছে ৰাস্তাৰ চাইডে চাইডে এই ঠাইখিনিতে মকৰীয়া খুব ধুনীয়া পুৰি চব্জি কিবা কিবি পোৱা যায় ইয়াতে আহিছোঁ আমি খাবৰ কাৰণে খাই লওঁ বহুত ধুনীয়া পৰিৱেশ বনাই আছে ইমান ধুনীয়া পৰিৱেশ ইমান মজা পৰিৱেশ একদম এয়া আমাৰ পুৰি চব্জি আহি গ'ল পংকজ দাই মানে ৰখাৰখি চিষ্টেম নাই আৰু খালে সুশান্তটো আহিব বাকী আছে সেয়া বনাই আছে আহিব আৰু খাই দিয়ক আৰু এয়া একাপ গাখীৰ দিয়া চাহো খাম আমি বহু দিনৰ মূৰত চেনি দিয়া চাহ পুৰি খাই একদম মজা লাগিছে আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি পুৰি চব্জি খালোঁ চাহ খালোঁ আপোনালোকে যদি গুৱাহাটী দিশৰ পৰা উজনি অভিমুখী আহে তেন্তে নেলি পাৰ হৈ এই ঠাইখিনিত ৰাস্তাৰ কাষে কাষে গছবোৰ আছে আপোনালোকে দেখিবই তাতে ধুনীয়া পৰিৱেশৰ মাজত পুৰি চব্জিৰ দোকানবোৰ আছে বাইদেউ কেইগৰাকীয়ে দোকান দিয়ে কেইবাখনো দোকান আছে ইয়াতে বহি আপোনালোকে খাব পাৰিব খুবেই বেছি ভাল লাগিল ইয়াতে খাই আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ আমি দেওশাল মন্দিৰলৈ আহিছিলোঁ আৰু দেওশাল মন্দিৰ দৰ্শন কৰিলোঁ আপোনালোককো ভিডিঅ'টোৰ জৰিয়তে দৰ্শন কৰালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই আই লাভ ইউ অল